পিয়ৰ টছৰ 10 যোৰ কাপোৰ অফাৰ মূল্যত আগবঢ়ালোঁ আপোনালোকৰ কাৰণে। গোটেই ভিডিঅ'টো চাব, মই ভিডিঅ'তে প্ৰাইজো মেনশ্যন কৰি দিম আৰু গোটেই কেইযোৰ কাপোৰ মই মেলি দেখাম, আপোনালোকে ল'ব পাৰিব বহুত এটা ভাল দামত। কাপোৰত কোনো ধৰণৰ ৰিজেক্ট ডিফেক্ট দাগ একো নাই, একেবাৰে ফ্ৰেছ ষ্টক হয়। অফাৰত দিয়াৰ এটাই কাৰণ যে পূজাৰ কাৰণে আমাৰ আৰু বিয়াৰ ছিজন অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ কাৰণে বহুত পিয়ৰ টছৰ নতুন কাপোৰ আমাৰ ৰেডি হৈ আছে। এইকাৰণে আমি আগৰ কিছুমান ডিজাইন আপোনালোকক অফাৰ প্ৰাইজত দি দিছোঁ। খুব ভাল, যদি আপোনালোকে বিয়াত মান ধৰাৰ কাৰণেও ল'ব বিচাৰে পিয়ৰ টছৰ কাপোৰ ল'ব পাৰে। 2 নম্বৰ যোৰাটো এইটো আমাৰ এটা ফেমাছ এটা সময়ৰ আছিলে, ৰজ ডিজাইন, বহুতে এইটো ডিজাইনছ দিছিলে, তাৰ কাৰণে এইটো ৰেডি কৰা হৈছিলে। এটা যোৰা ষ্টক আছে, এতিয়া ল'ব পাৰিব। প্ৰত্যেককেইটাৰ দাম একেই হ'ব আৰু কোৱালিটি কিন্তু ভাল পাব। আপোনালোকে জানে ৰেগুলাৰ এইখিনি কাপোৰ আগতে আপোনালোকে বহুতে লৈছে, এতিয়া জাষ্ট এটা পিছে চবৰে পাব। কোনো এটা পিচ কিন্তু ৰিষ্টক নহ'ব, আকৌ বনাই দিয়া সম্ভৱ নহ'ব, কাৰণ এতিয়া মই যি দামত দি আছোঁ এইটো দাম আমি মেটচ কৰিব নোৱাৰিম আকৌ যদি আমি এইখিনি নতুনকৈ বনাওঁ। 3rd নম্বৰ যোৰাটো 2টা ৰঙৰ ফুল থাকিব, মেখেলা একদম হেভিকে মিনা বুটি। এইখিনিৰ দাম আপোনালোকে জানে 6500 পৰা 6800লৈকে আছে আৰু আজিৰ যদি ডিছকাউণ্ট প্ৰাইচটো শুনে তেনেহ'লে আপোনালোকে বহুত বেছি ভাল পাব। নতুন আমি যি টছৰ কাপোৰ ৰেডি কৰি আছোঁ আকৌ কিন্তু একে দাম হ'ব, সেইখিনি কিন্তু এইটো ভিডিঅ' চাই আকৌ আপোনালোকে যদি কয় নতুন কাপোৰখিনিও একে দামত দিবলৈ, তেতিয়া কিন্তু সম্ভৱ নহ'ব। এইটো আছিলে 3 নম্বৰ যোৰাটো। 4 নম্বৰ যোৰাটো ইয়াতকৈ বেছি হেভি, চিমিলাৰ ডিজাইনতে আৰু এটা যোৰা দেখুৱাম, য'ৰ পাৰিটোৰ ৰংটো হোৱাইটৰ ওপৰত ৰেড ফুল থাকিব। এইযোৰ যেনেকৈ ৰেডৰ ওপৰত হোৱাইট ফুল আছে, অল বডি ডাঙৰ বুটা কৰা থাকিব, হোৱাইট আৰু ৰেড বুটাৰ ভিতৰত মিনাও কৰা আছে আৰু মেখেলাখনো একদম হেভিকৈ কাম কৰা আছে। এইখিনি কালেকশ্যন আপোনালোকে দোকানত আহিও ল'ব পাৰিব। অফাৰ কালেকশ্যনৰ টছৰ কাপোৰ আৰু ষ্টক আছে, আমি দেখাই থাকিম। প্ৰথম ভিডিঅ'টোত আমি 10 যোৰ কাপোৰ আগবঢ়ালোঁ, এইকেইযোৰ বুকিং কৰক, তাৰপিছত আৰু 10 যোৰ তেনেকুৱাই দেখাই দিম। এই যোৰাটো হৈছে সৰু সৰু বুটাৰ ওপৰত, এইটো কিন্তু কলা ৰঙা নহয়, কফি আৰু ৰঙা, গোটেই গাত ডট ডট বুটা দিয়া থাকিব। হেণ্ড উইভিং হয়, 100% হেণ্ডমেড আৰু 100% পিয়ৰ টছ। প্ৰত্যেককেইটাৰ লগতে ব্লাউজ পিচো আছে আৰু কিছুমানতো ব্লাউজ পিচৰ পাৰি 4টা 3টা তেনেকৈ বহলকৈ পাৰিটো আছে, যোনটো আপোনালোকে বিশেষকৈ বহুত বেছি ভাল পায়। কালাৰকেইটা চবকেইটা চাই লওক, ডিজাইনকেইটা চবকেইটা চাই লওক, তাৰপিছতে বুকিং কৰক। এই যোৰাটো চাওক, একদম আনকমন এটা ডিজাইন আছিলে, ছিংগল পিচ, কিন্তু অলপ সোনকালে বুকিং কৰি ল'ব, নহ'লে অপশ্যনছ দি বুকিং কৰিব। আৰু যদি আপোনালোকে বিচাৰে যে আজি চাইছোঁ কালি দোকানত আহি ল'ম, তেনেহ'লে আমাক এবাৰ জনাই ৰাখিব, আমি ষ্টকটো চাইড কৰি থৈ দিম আপোনালোকৰ কাৰণে। ব্লাউজৰ পাৰিটো ইমান ধুনীয়াকৈ দিয়া হৈছে আৰু এইকেইযোৰ কাপোৰ কিন্তু নেক্সট যদি আপোনালোকে আমাক বনায়ো দিব কয় তেতিয়াহ'লেও কিন্তু সময়টো লাগিবই, লগতে দামো কিন্তু আৰু ইয়াতকৈ বেছি হ'ব। আৰু এই যোৰাটো হৈছে ৰ'জ ডিজাইন, এইটো এটা ফেমাছ ডিজাইন আছিলে, এই যোৰাটো বহুতেই লৈছিলে আগতে, ইয়াৰ ফটোও দিয়া আছে। কোৱালিটি আপোনালোকে আমিতো সদায় কৈয়ে দিওঁ কেনেকুৱা কোৱালিটি, আজি যেনেকৈ মই কৈ দিছোঁ। এইকেইযোৰ কাপোৰত অলপো ৰিজেক্ট ডিফেক্ট একো নাই, ভাল কোৱালিটিৰ কাপোৰ হয়। নৰ্মেলি এইটো ৰেঞ্জত এনেকুৱা কোৱালিটিৰ কাপোৰ পোৱা নাযায়। এইটো এটা যোৰা দেখাই আছোঁ যোনটো কণ্ট্ৰাষ্টত থাকিব, মেখেলাৰ ৰংটো গ্ৰে কালাৰ, ব্লাউজৰ হাতত 3টা পাৰি, বুটাটো চাওক ডাঙৰ বুটা সৰু বুটা মিক্সড থাকিব আৰু চাদৰখনতো চিমিলাৰ, চাদৰখনৰ বডিটো মুগা কালাৰ হ'ব, আঁচলটো গ্ৰে কালাৰ হ'ব আৰু ছাইড পাৰিকেইটা গ্ৰে কালাৰ। কেনেকুৱা লাগিছে কিন্তু জনাবলৈ নাপাহৰিব। অফাৰৰ কালেকশ্যন আৰু চাব বিচাৰে নে নিবিচাৰে সেইটোও আমাক কমেণ্ট কৰি জনাব। যোৱাৰ আগতে আপোনালোকক দামকেইটাই কৈ যাম, মইতো দাম এতিয়ালৈকে জনোৱাই নাই। এইকেইযোৰ কাপোৰৰ পৰা যিকোনো কাপোৰ আপোনালোকে, চবকেইটা কাপোৰৰ একে দাম হ'ব 5500 টকা। 5500 টকাত এইকেইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে, একেবাৰে হেভি ডিজাইনৰ হেণ্ডমেড পিয়ৰ টছৰ কাপোৰ। আকৌ এবাৰ কৈ আছোঁ, এইখিনিৰ দাম কিন্তু 5500, আমাৰ কষ্টিঙতো নাথাকে, জাষ্ট আমি ষ্টক আউট কৰি আছোঁ কাৰণে এই প্ৰাইজত আপোনালোকক দি আছোঁ। আৰু এই লাষ্ট যোৰাটো চাওক, অৰেঞ্জ আৰু ৰেড, গোটেই গাত হেভি বুটা, আৰু এইযোৰৰ দাম আৰু অলপ বেছি আছিলে কাৰণ ইয়াৰ বুটাটো বহুত ঘনকৈ দিয়া হৈছে, মেখেলাটো ওপৰলৈকে বুটা আছে, এইকেইটা ছাইড পাৰি। এতিয়া আপোনালোকে বুকিং কৰক আৰু বুকিং কৰাৰ পিছত কমেণ্ট কৰিও জনাব কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ। অফাৰ কালেকশ্যন আৰু কাপোৰ চাব বিচাৰিলেও কমেণ্ট কৰিব।